নমস্কাৰ। চাকৰি কৰি থকা সকলো শিক্ষকৰ বাবে টেট বাধ্যতামূলক কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল হ'ব পুনৰীক্ষণ আবেদন অৰ্থাৎ ৰিভিউ পিটিশ্যন। ৩২,০০০ শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যতৰ বাবে উদ্বিগ্ন ৰাজ্য চৰকাৰ। খবৰটি মেঘালয়ৰ হয়। আমাৰ সাতভনী ৰাজ্য মেঘালয় আমাৰ অতি নিকটতম ৰাজ্য হয়। গতিকে মেঘালয় চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে যদি আমি ৱাইড পাব্লিচিটি এটা কৰোঁ তেন্তে নিশ্চয় এই ক্ষেত্ৰত আমাৰ অসম ৰাজ্য চৰকাৰৰ ফালৰ পৰাও পদক্ষেপ গ্ৰহণ কৰা এক আশা আমি কৰিব পাৰোঁ। গতিকে বাতৰিটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ। মেঘালয় চৰকাৰৰ ফালৰ পৰা কি পদক্ষেপ লৈছে আমি জানো আহক। চাকৰি কৰি থকা সকলো শিক্ষকৰ বাবে টেট অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্ট বাধ্যতামূলক কৰি উচ্চতম ন্যায়ালয়ে যোৱা ১ ছেপ্টেম্বৰত দিয়া ৰায়ৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰিব এখন পুনৰীক্ষণ আবেদন। মঙলবাৰে মেঘালয়ৰ শিক্ষামন্ত্ৰী লাখমেন ৰিম্বুৱে এই কথা জনায়। তেওঁ আৰু কয় যে উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপে ৰাজ্যখনত ৩২,০০০ শিক্ষকৰ ওপৰত প্ৰভাৱ পেলাব। মন্ত্ৰীজনে কয়, আমাৰ অসন্তুষ্টিটো হ'ল উচ্চতম ন্যায়ালয়ৰ এই ৰায় আগৰ ফালৰ পৰা বলবৎ হ'ব, অৰ্থাৎ ৰেট্ৰস্পেক্টিভ এফেক্ট হ'ব। অৰ্থাৎ যোনদিনাখন ৰায়টো দিছে সেই দিনাখনৰ পৰা বা তাৰ পিছৰ পৰৱৰ্তী কিবা এটা ডেটৰ পৰা আচলতে ৰায়টো বলবৎ হ'ব লাগে। কিন্তু এই ৰায় এটা ৰেট্ৰস্পেক্টিভ এফেক্ট দিছে, অৰ্থাৎ আগৰ পৰা ৰায় দিয়াৰ আগৰ কোনোবা এটা ডেটৰ পৰা বা কোনোবা এটা বছৰৰ পৰা এই ৰায়টি বলবৎ কৰিছে, যোনটোত মেঘালয় চৰকাৰৰ আপত্তি আছে। আমি বিচাৰিছোঁ যে শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ RTI এক্ট বলবৎ হোৱাৰ আগতে নিযুক্তি লাভ কৰা সকলো শিক্ষকক চৰকাৰে ইয়াৰ পৰা ৰেহাই দিয়া উচিত। উল্লেখযোগ্য যে RTI বলবৎ হৈছিল ২০০৯ চনত। তেওঁ কয় যে RTI আইন বলবৎ হোৱাৰ পাছত প্ৰাথমিক শিক্ষাৰ নিয়ামক প্ৰাধিকৰণ শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদে অৰ্থাৎ NCTE শিক্ষকৰ বাবে ন্যূনতম মান আৰু অৰ্হতা নিৰ্ধাৰণ কৰি জাননী জাৰি কৰিছিল, যিটো তেতিয়াৰ পৰাই ৰাজ্যই পালন কৰিছে। তেওঁ আৰু কয়, প্ৰায় ৩২,০০০ শিক্ষক-শিক্ষয়িত্ৰী এই ৰায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব, অৰ্থাৎ তেওঁলোকে ২ বছৰৰ ভিতৰত টেটত উত্তীৰ্ণ হ'ব লাগিব। তেওঁ আৰু কয় যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে টেটত উত্তীৰ্ণ নহ'বও পাৰে। উক্ত ৰায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পৰা বৃহৎ সংখ্যক শিক্ষয়িত্ৰীৰ জীৱিকাক লৈ ৰাজ্য চৰকাৰ উদ্বিগ্ন। সেয়ে তেওঁলোকে পুনৰীক্ষণ আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে। মেঘালয়ৰ শিক্ষামন্ত্ৰীজনে কয়, উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে চাকৰিত থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ২ বছৰৰ ভিতৰত টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। কিন্তু ন্যায়ালয়ে যদি তেওঁলোকৰ নিৰ্দেশ পুনৰীক্ষণ অৰ্থাৎ ৰিভিউ কৰে বা ইফাল-সিফাল কৰে অৰ্থাৎ মডিফাই কৰে, সি পৰিস্থিতি সলনি কৰিব। মন্ত্ৰীজনে আৰু কয়, এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বহুতেই বছৰ বছৰ ধৰি সেৱা আগবঢ়াইছে আৰু শিক্ষা ব্যৱস্থাটোলৈ অসীম অত্যুৎকৃষ্টভাৱে অৱদান আগবঢ়াইছে। আগৰ কালৰ পৰা বলবৎৰ চৰ্ত প্ৰয়োগ কৰাৰ আগতে অৰ্থাৎ ৰেট্ৰস্পেক্টিভ ইফেক্ট দিয়াৰ আগতে আমি বিচাৰিছোঁ যে তেওঁলোকৰ দীৰ্ঘদিনীয়া সেৱা আৰু অভিজ্ঞতাৰ কথা বিবেচনা কৰা হওক। তেওঁ আশা প্ৰকাশ কৰে যে উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ আবেদন সহানুভূতিৰে বিবেচনা কৰিব আৰু প্ৰভাৱান্বিত হোৱাসকলক সকাহ দিব। উল্লেখযোগ্য যে ১ ছেপ্টেম্বৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে যিমান দিনে চাকৰি নকৰক বা নিযুক্তিৰ তাৰিখ যিয়েই নহওক, চাকৰি কৰি থকা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ পদত অধিষ্ঠিত থাকিবলৈ ২ বছৰৰ ভিতৰত টেটত উত্তীৰ্ণ হ'বলৈ নিৰ্দেশ দিছিল। অৰ্থাৎ যিসকল চাকৰি কণ্টিনিউ কৰিব বিচাৰিছে, যিসকলৰ চাকৰিকাল ৫ বছৰতকৈ কম আছে, তেওঁলোকে টেট পাছ কৰিবই লাগিব। তেওঁলোকে চাকৰি যদি কণ্টিনিউ কৰিব বিচাৰে আৰু পদোন্নতিৰ ক্ষেত্ৰতো টেট বাধ্যতামূলক কৰিছিলে ১ ছেপ্টেম্বৰ ৰায়টোৰ জৰিয়তে। যিসকলৰ চাকৰিকাল ৫ বছৰতকৈও কম আছে, যদি তেওঁলোকে পদোন্নতি বিচাৰে তেওঁলোকে টেট উত্তীৰ্ণ হ'বই লাগিব। আৰু যদি পদোন্নতি নিবিচাৰে তেতিয়াহ'লে ৫ বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকে সেই 5 বছৰ বা তাতকৈ কম পিৰিয়ড তেওঁলোকে অতিবাহিত কৰিব পাৰিব টেট নোহোৱাকৈ। কিন্তু তেওঁলোকে যদি প্ৰমোশ্যন বিচাৰে, ওপৰৰ পদলৈ যাব বিচাৰে, প্ৰধান শিক্ষক হ'ব বিচাৰে বা প্ৰিন্সিপাল হ'ব বিচাৰে, তেতিয়াহ'লে কিন্তু তেওঁলোকে টেট দিবই লাগিব। তেনেধৰণৰ এটা ৰায় ১ ছেপ্টেম্বৰত মাননীয় উচ্চতম ন্যায়ালয়ে দিছিলে। আৰু বহুকেইখন ৰাজ্যই এই ৰায়ৰ বিৰুদ্ধে ৰিভিউ পিটিশ্যন ফাইল কৰিছে আৰু তাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা যিমান দূৰ মোৰ হাতত খবৰ পৰিছে, সেই মেঘালয় প্ৰথম ৰাজ্য যোনে এই ক্ষেত্ৰত ৰিভিউ পিটিশ্যন ফাইল কৰিব গৈ আছে। আৰু আমি আশা কৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰেও তেওঁলোকে বিবেচনা কৰিব কোনটো উচিত কোনটো অনুচিত হয় আৰু এই ক্ষেত্ৰত তেওঁলোকেও পদক্ষেপ ল'ব।
ধন্যবাদ। আপোনালোকে